ডিমকেইটা কুকাৰটোতে ডিম আৰু আলুখিনি বইল কৰি ল'লোঁ আৰু এইফালে মই পিঁয়াজখিনি কুটি ল'লোঁ। তাৰপৰা এইফালে ডিমখিনি সিজি গ'ল, মই কাঁহী এখনতে উলিয়াই ল'লোঁ। ইয়াৰ পিছত একেটা কুকাৰতে মই ভাতকেইটাও উঠাই দিলোঁ। নিগনি উৎপাতৰ কাৰণে বস্তাটো আঁতি আঁতি বান্ধিব লগা হৈছে। যিহেতু মই এটা মানুহ, গতিকে আধা টেমা চাউলেই দিছোঁ। ঠাণ্ডা ভাতবোৰ এনেও খাবলৈ মন নাযায়, থাকি গ'লেও। ভাতকেইটা হোৱালে মই এইফালে ডিমৰ বাকলিকেইটা গুচাই ল'লোঁ আৰু আলুখিনিও সৰু সৰুকৈ কাটি ল'লোঁ। এইফালে মোৰ কুকাৰৰ হুইচেল মাৰিলে, গতিকে কুকাৰটো নমাই মই কেৰাহীখন উঠাই দিলোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত মই তাত অলপ তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজ, নহৰু, আদা যি য'ত আছিলে সকলোখিনি দি দিলোঁ আৰু এইখিনি অলপ সময় ভজাৰ পিছত মই ইয়াতে অলপ হালধি দিলোঁ আৰু হালধি দিয়াৰ পিছত মই ডিমকেইটা অলপ ৰঙচুৱা পোৱালৈকে ভাজি ল'লোঁ আৰু ইয়াৰ পিছত বইল কৰি থোৱা আলুখিনি দি দিলোঁ আৰু তাৰপিছত নিমখ আৰু দুটা কেঁচা জলকীয়া কাটি অলপ পানী দি পেলাই অলপ সময় সিজিবৰ কাৰণে থৈ দিলোঁ আৰু অৱশেষত মোৰ খানা ৰেডি হৈ গ'ল। এই ঠাণ্ডাৰ দিনকেইটাত ভাত পানী বনাই খাবলৈকে বৰ এলাহ লাগে। বাচন ধোৱা কথাটোতো ক'বই নালাগে। ৰাতিপুৱা শুই উঠি বাচন ধুবলৈ পালে বা কিমান যে এলাহ লাগে ঐ। এনেও ঠাণ্ডাকালিৰ মানে ৰাতিপুৱা দেৰিকৈ উঠা হয় আৰু কাম বন কৰিবলৈও মন নাযায়, সময়কণ টিপিককৈ যায়। সেয়েহে মই আগদিনাখনেই চব্জি অলপ বেছিকৈ বনাই থৈ দিওঁ, ৰাতিপুৱা কাৰণেও হয়। আৰু ভাতটো খালি বনাই নথওঁ দেই, ভাতটো মই কুকাৰতে ৰাতিপুৱাই উঠাই দিওঁ। মানে ঠাণ্ডাকালি ভাতটো আগদিনাখন বনাই থ'লে কিবা টান হৈ যায়, তেনে ভাল নালাগে। মই সেইটো কাৰণে চব্জিটো অলপ বেছিকৈ বনাই ৰাতিপুৱা কাৰণেও থৈ দিওঁ। আমি কেতিয়াবা এনেকৈ বনাই কৰি খাওঁ আৰু কেতিয়াবা বনাবলৈ মন নাথাকিলে আলু পিটিকা দিয়ে খাওঁ আৰু। পিছে এতিয়া মই ভাতকেইটা খাই লওঁ, বাই বাই।